নহৰুৰ চাটনি বনাম। নহৰু লৈছো 5টা মান এনেকে গুছাই, সৰিয়হৰ তেল দিছো। এতিয়া নহৰুখিনি ইয়াতে দি লাহে লাহে ভাজি খাব লাগিব। এতিয়া যিহেতু ডাঙৰ ডাঙৰ কম জুইত 8 পৰা 10 মিনিট সময় এনেকে ভাজিব লাগিব, তেহে নহৰুকেইটা সিজিব, ধুনীয়াকৈ সিজি যায়, সফ্ট হৈ যায়, হাতেৰে পিটিকিব পাৰি। 10 মিনিট সময় এনেকে সিজিব দিয়ক। মই অকণমান নিমখ দিছোঁ আৰু অকণমান দি দিওঁ নিমখ। সোৱাদ হোৱাৰ জোখাৰে অলপ নিমখ দিছোঁ। নিমখ দিলে সোনকালে সিজে। অলপমান ভিনেগাৰ দিম নহৰুতে, এয়া ভিনেগাৰ দিছোঁ। এয়া 2টামান কেঁচা জলকীয়া দিছোঁ। এইকেইটা অকণমান হ'ব লাগিব আৰু অকণমান হওক। কেঁচা জলকীয়াকেইটাও সিজিব লাগিব। নহৰু সিজোতে এনেও বেছি টাইম নালাগে, এয়া ধুনীয়াকৈ সিজিছে। আৰু অকণমান হ'ব দিছোঁ। আধা চামুচ মই এয়া কলা জিৰা লৈছিলোঁ, কলা জিৰা দিছোঁ। এইকেইটা অকণমান ফুটাব লাগিব, কলা জিৰাকেইটা। লগত এয়া শুকান জলকীয়া লৈছোঁ, গুটিকেইটা গুচাই দিছোঁ। কেঁচা জলকীয়া শুকান জলকীয়া দুইটাই দিব, তেতিয়া বেছি টেষ্ট হয় চাটনিখিনি। এইখিনি অকণমান হওক নহৰুৰ লগত। নহৰুকেইটা ছাইড কৰি এইকেইটা হ'ব দিলোঁ। নহৰু কেঁচা জলকীয়া ছাইড কৰি দিছোঁ, দি মাজত কলা জিৰাৰ লগত শুকান জলকীয়াকেইটা হ'ব দিছোঁ। শুকান জলকীয়া মই গুটি গুচাই দিছোঁ যিমান পাৰোঁ। দুই মিনিটমান শুকানে শুকানে 2 মিনিট সময় এনেকৈ ভাজি লওঁ কম জুইত। শুকান জলকীয়াকেইটা মচমচীয়া হ'লেহে চাটনিখন বেছি টেষ্ট হ'ব। নহৰুকেইটা এইখিনি অলপ হওক। শুকান জলকীয়াখিনিও মই এয়া ছাইড কৰি লওঁ। ইয়াতে এতিয়া অকণমান পিঁয়াজখিনি ভাজিম, অকণমান তেল দি। পিঁয়াজখিনিও ভাজি ল'ব লাগিব। ইয়াতে মই পিঁয়াজ এটা কাটি লৈছিলোঁ, পিঁয়াজখিনি অকণমান ভাজি লওঁ। তেল অকণমান দিছোঁ, অলপ পিঁয়াজ ভাজি লৈছোঁ। অকণমান নিমখ দিলে এইখিনি সাইড কৰিছোঁ। সাইড কৰিছোঁ কৰি ইয়াতে মই এতিয়া এই
ভাজি লোৱা নহৰুখিনি মেছ কৰি নহৰু কেঁচা জলকীয়া এনেকৈ মেছ কৰি দিব। চেম পেনতে কৰিব, তেতিয়া গোন্ধটো ভাল আহে। কাৰণ ইয়াতে মই নহৰু, কেঁচা জলকীয়া, শুকান জলকীয়া, কলা জিৰা সব একেলগে মই ভাজিছোঁ। সেইকাৰণে চেম পেনটোতে আপুনি নহৰুখিনি এনেকৈ মেছ কৰি ল'ব। কি দিলোঁ মন কৰিলেনে? নহৰুকেইটা অলপ ভাজি থাকোঁতে ভিনেগাৰ 2 চামুচ দি দিলোঁ। মই 5টা নহৰু লৈছোঁ, তাতে অকণমান নিমখো দিলোঁ। দি সেইখিনি ভাজি ভাজি সৰিয়হৰ তেলত কম দি তেল কম দি পেলাই ভাজিছোঁ। সৰিয়হৰ কম তেলত ভাজি ভাজি মই যেতিয়া শুকাই গ'ল, সেইখন পেনতে মই কলা জিৰা কেইটামান ভাজিলোঁ। তাতে আকৌ মই শুকান জলকীয়াখিনিও দি দিছোঁ। এয়া চাওক কি ধুনীয়াকৈ গুড়া হৈছে। অকণ খাওঁতে মুখত লাগিলে নহৰু ভালেই লাগে। শুকান জলকীয়া লৈছিলোঁ, এয়া হাতেৰে মই মোহাৰিম। এয়া মচমচীয়া একদম চাওক, হাতেৰে এনেকৈ মোহাৰিব লাগিব। হাতেৰে মচমচীয়াকৈ মোহাৰিলেহে সি ভাল হ'ব ধুনীয়াকৈ। এয়া এনেকুৱা হ'ব। এতিয়া ইয়াতে এইখিনি ঢালি দিওঁ। নহৰু, পিঁয়াজ, কেঁচা জলকীয়া ইয়াতে ঢালি দিলোঁ। এতিয়া হাতেৰে মোহাৰি দিম। বহুত গৰম চাওক, ইমান সুন্দৰ। ট্ৰাই কৰিবচোন সকলোৱে এনেকৈ বনাবলৈ, খুব সোৱাদ হয়।